প্ৰথম অসমীয়া মহিলা বিমান চালকগৰাকীৰ নাম কি? ধীৰা চলিহা। তেওঁ 1961 চনত অকলেই বৰঝাৰৰ পৰা তেজপুৰলৈ উৰা মাৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 21 বছৰ। মিচিং ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে 2021 বৰ্ষত ৰজত কমল বঁটা লাভ কৰা চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ: বুম্বা ৰাইড। চলচ্চিত্ৰখনৰ পৰিচালক আছিল বিশ্বজিৎ বৰা। শেহতীয়াকৈ লণ্ডনৰ আন্তৰ্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্ৰিত হোৱা সাংবাদিক তথা অসমীয়া সাহিত্যিকগৰাকী কোন? উত্তৰ: অনুৰাধা শৰ্মা পূজাৰী। এই সাহিত্য উৎসৱলৈ আমন্ত্ৰিত হোৱা তেখেত প্ৰথমগৰাকী অসমীয়া সাহিত্যিক। কিমান চনত লাভলীনা বৰগোহাঞিলৈ অৰ্জুন বঁটা আগবঢ়োৱা হৈছিল? উত্তৰ: 2020 চনত। উল্লেখযোগ্য যে 2021 বৰ্ষত তেখেতক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হয়। কেইবাটাও দশক ধৰি ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টি কৰি অহা সমাজকৰ্মীগৰাকীৰ নাম কি? উত্তৰ: বিৰুবালা ৰাভা। তেওঁক ভাৰত চৰকাৰে 2021 চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। শেহতীয়াকৈ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনলৈ কি বঁটা আগবঢ়োৱা হৈছে? উত্তৰ: গ্ৰীণ অস্কাৰ গোল্ড। দুষ্প্ৰাপ্য হাড়গিলাৰ সংৰক্ষণৰ বাবে কৰি অহা কৰ্মৰ স্বীকৃতিস্বৰূপে তেখেতলৈ এই আন্তঃৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে 2017 বৰ্ষতো তেওঁ লাভ কৰিছিল গ্ৰীণ অস্কাৰ।
মাষ্টাৰ চেফ ইণ্ডিয়া ছিজন 7ত বিজয়ী হোৱা অসমীয়াগৰাকী কোন? উত্তৰ তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়া। তেওঁৰ লগতে জাগিৰোডৰ বোৱাৰী শান্তা শৰ্মাই প্ৰথম ৰানাৰ্ছ আপৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। অসমৰ পৰা মাষ্টাৰ চেফ বিজয়ী তেওঁলোকেই প্ৰথম।